শ্রীগণেশায় নমঃ। জীৱনত যদি ছাকচেছফুল হ'ব বিচাৰে, তেন্তে আনৰ জীৱনত ভুমুকি মৰাৰ সলনি নিজৰ ভিতৰত ভুমুকি মাৰি চাওক আৰু এজন বেটাৰ ইনচান হোৱাৰ প্ৰয়াস নিশ্চয় কৰক। দেশ-বিদেশৰ পৰা চাই থকা সকলো দৰ্শকক মোৰ মৰম ভৰা নমস্কাৰ। আপোনালোক সকলোকে স্বাগতম জনাইছো আপোনালোকৰ নিজৰ তাৰা-সিতাৰা পণ্ডিত জ্যোতিষ চেনেলত। আৰু আগষ্ট ২০২৪ মান্থলি ৰাশিফলৰ এই স্পেচিয়েলিটি এপিছডত এই ৰাশিফল আপোনাৰ নাম ৰাশি অৰ্থাৎ আপোনাৰ মুনচাইনৰ ওপৰত বেছ হয়। আপুনি বিচাৰিলে আপোনাৰ লগ্ন আৰু চন্দ্ৰ দুয়োটাৰে আধাৰত এই ৰাশিফল জানিব পাৰে। ই বেটাৰ আণ্ডাৰষ্টেণ্ডিং দিব। সদায় মনত ৰাখিব যে সঠিক সময়ত লোৱা ডিচিছন জীৱনৰ দশা আৰু দিশ দুয়োটা সলনি কৰিব পাৰে। এতিয়া আটাইতকৈ আগতে ত্ৰাতা পণ্ডিত জ্যোতিষ চেনেলৰ জৰিয়তে মই আপোনালোকক জনাব বিচাৰিম যে আগষ্ট মান্থত গ্ৰহস্থিতি কি হয়। কুণ্ডলিত মংগল বৃষভ ৰাশিত উপস্থিত আছে। গুৰু আৰু সূৰ্য কৰ্কট উপস্থিত, বুধ মিথুন ৰাশিত উপস্থিত আছে, শুক্ৰ আৰু কেতু কৰ্কট ৰাশিত উপস্থিত আছে, আনহাতে ৰাহু কুম্ভ ৰাশিত উপস্থিত আছে অক্ৰিয় অৱস্থাত, এতিয়া মীন ৰাশিত উপস্থিত আছে। ১ আগষ্টত গ্ৰহ গোচৰ স্থিতি কিছু এনেকুৱা থাকিব। শুক্ৰ কন্যা ৰাশিত ১ আগষ্টত ট্ৰেণ্ড গোচৰ কৰিব। আগষ্টত মংগল মিথুন ৰাশিত গোচৰ কৰিব। ৫ আগষ্টত বুধ কৰ্কট ৰাশিত গোচৰ কৰিব আৰু ৮ আগষ্টত গুৰকট ৰাশিত গোচৰ কৰি হ'ব আৰু ৮ আগষ্টত গুৰকট ৰাশিত অস্ত হ'ব। ১৪ আগষ্টত বুধ সিংহ ৰাশিত প্ৰৱেশ কৰিব আৰু ২২ আগষ্টত বুধ সিংহ ৰাশিত গোচৰ কৰিব নিজৰ অস্ত অৱস্থাৰ সৈতে। এতিয়া ইয়াতেই মই আপোনালোকক গ্ৰহবোৰৰ দৃষ্টিৰ বিষয়েও জনাই দিওঁ। সপ্তম দৃষ্টি বৃশ্চিক ৰাশিৰ ওপৰত আৰু অষ্টম দৃষ্টি ধনু ৰাশিৰ ওপৰত থাকিব। গুৰুৰ পঞ্চম দৃষ্টি বৃশ্চিক ৰাশিৰ ওপৰত আছে। সপ্তম দৃষ্টি নিজৰ নিজ ৰাশি মকৰ ওপৰত আছে আৰু নৱম দৃষ্টি মীন ৰাশিৰ ওপৰত থাকিব। শনিৰ তৃতীয় দৃষ্টি বৃষভ ৰাশিৰ ওপৰত, সপ্তম দৃষ্টি কন্যা ৰাশিৰ ওপৰত আৰু দশম দৃষ্টি ধনু ৰাশিৰ ওপৰত থাকিব। ইয়াৰ উপৰিও ৰাহুৰ পঞ্চম দৃষ্টি মিথুন ৰাশিৰ ওপৰত, সপ্তম দৃষ্টি সিংহ ৰাশিৰ ওপৰত আৰু নৱম দৃষ্টি তুলা ৰাশিৰ ওপৰত থাকিব। ইয়াত আপোনালোকক এইটোও জনাব বিচাৰিম যে প্ৰতি মাহে কিছুমান স্পেচিয়েল ডেটছ থাকে য'ত আপুনি সাৱধানতা বেছিকৈ অৱলম্বন কৰিব লাগে। তেন্তে মেষ ৰাশিৰ বাবে এই ডেটছ কিছু এনেকুৱা। আটাইতকৈ আগতে ১১ৰ পৰা ১২ আগষ্ট আপুনি সাৱধান হৈ থাকিব লাগিব, কাৰণ চতুৰ্থ ভাৱত চন্দ্ৰই প্ৰৱেশ কৰিবলৈ গৈ আছে। তাৰ পিছত ২১ আৰু ২২ তাৰিখৰ দুপৰীয়ালৈকে আৰু ইয়াৰ পিছত আপুনি সাৱধানতা অৱলম্বন কৰিব লাগিব, কাৰণ চন্দ্ৰ অষ্টম ভাৱত প্ৰৱেশ কৰিবলৈ গৈ আছে। আৰু ইয়াৰ পিছত দ্বাদশ ভাৱত ২ তাৰিখৰ দুপৰীয়াৰ পৰা ৩ তাৰিখ, ৪ তাৰিখ আৰু তাৰ পিছত ৩০ আৰু ৩১ তাৰিখলৈ যেতিয়া চন্দ্ৰই দ্বাদশ ভাৱত গোচৰ কৰিব। এতিয়া আমি কথা পাতিবলৈ গৈ আছো যে আগষ্ট মান্থত আপোনাৰ বাবে কি কি সাৱধানতা আছে, কি কি ষ্ট্ৰাগল আছে আৰু ক'ত আপোনাৰ ছাকচেছ লুকাই আছে। ইনকাম এণ্ড ইনভেষ্টমেণ্ট আগষ্ট মাহৰ আৰম্ভণিতে মংগল মিথুন ৰাশিলৈ যোৱাটোৱে আপোনাৰ এনাৰ্জিক কমিউনিকেশ্যন আৰু নেটৱৰ্কিঙৰ দিশলৈ নিবলৈ প্ৰয়াস কৰিব। এই সময়ছোৱাত আপুনি যিমান বেছি মানুহৰ লগত লগ কৰিব, কথা পাতিব, সেয়া আপোনাৰ বাবে আটাইতকৈ বেষ্ট প্ৰমাণিত হ'ব। আপোনাৰ বুদ্ধিমত্তা, আপোনাৰ কথা কোৱাৰ স্কিল, সৰু-সুৰা ট্ৰেভেলছ, এইবোৰ আপুনি বেছিকৈ দেখিবলৈ পাব আৰু এইবোৰৰ জৰিয়তে ভাল পইচা ঘটাৰ চান্স আছে। কিন্তু যিদৰে ১৪ আগষ্টত বুধ অস্ত হ'ব, তাৰ পৰা ব্যৱসায়িক ইনকামত অলপ লেহেমীয়া ভাৱ দেখিবলৈ পোৱা যাব। যি ইনফ্ল' আছিল তাত ধীৰ গতি দেখিবলৈ পোৱা যাব আৰু ইয়াত আপুনি আপোনাৰ ইনকাম বঢ়াবলৈ কাৰো ওপৰত চকু মুদি ট্ৰাষ্ট কৰিব নালাগে। যদিও কোনোবাই আপোনাক মাৰ্কেটিং বাজেট জনায় বা কোনোবাই আপোনাক এই সময়ত কয় যে আপুনি বেনাৰ লগাব লাগে বা এডভাৰটাইজ কৰিব লাগে, তেন্তে ইয়াত আপুনি সাৱধান হোৱা উচিত। আপোনাৰ কষ্ট আৰু আপোনাৰ কথাৰ ওপৰতেই আপোনাৰ বিজনেছ আটাইতকৈ বেছি গ্ৰ' কৰিব। যদি আপুনি কোনো ব্যৱসায় কৰে, তেন্তে নতুন ক্লায়েণ্টছক সংযোগ কৰাৰ কাম ১৪ আগষ্টৰ আগতেই কৰি লোৱাটো আটাইতকৈ বেষ্ট। ইয়াত এইটো কোৱাৰ অৰ্থ নহয় যে ১৪ আগষ্টৰ পিছত আপুনি ক্লায়েণ্টক লগ পাব, কিন্তু কনফিউজন হোৱা, ডিল ফাইনেলাইজ কৰাৰ আগতে বহুত বেছি টু এণ্ড ফ্ৰ' হোৱা, এইবোৰ দেখিবলৈ পোৱা যাব পাৰে। ব্যৱসায়িক লেনদেনত বেছি ক্লেৰিটি আৰু ট্ৰেন্সপাৰেঞ্চি ৰাখিব লাগিব। এই কাৰণেই ১৪ আগষ্টৰ আগতেই কামবোৰ যদি হৈ যায়, তেন্তে এইটো আপোনাৰ বাবে বেছি বেটাৰ থাকিব। তাৰ পিছত যেতিয়া খৰচৰ কথা আহে, তেন্তে ইয়াত আটাইতকৈ বেছি খৰচ আগষ্ট মাহত আপোনাৰ বাবে ইমোচনেল আৰু ঘৰৰ লগত জড়িত হৈ আছে। ৮ আগষ্টত গুৰু উদিত হোৱাৰ পিছত আপোনাৰ ইম্পৰ্টেঞ্চ বা প্ৰায়ৰিটি ঘৰৰ মেৰামতি, বাহনৰ মেইনটেনেঞ্চ বা পৰিয়ালক সুখ-সুবিধা দিয়াৰ বাবে বেছি হ'ব। ইয়াত খৰচ দৰকাৰী হয়,
কিন্তু বিনা বাজেট বনাই যি আপুনি চলি আছে, এই কাৰণেই আপোনাৰ ছেভিংছত ডেণ্ট লাগিব পাৰে। ইয়াত সাৱধানতাৰে আপুনি আগবাঢ়িব লাগিব, নেগ'চিয়েট ভালদৰে কৰিব লাগিব, আৰু শুক্ৰৰ পৰা প্ৰভাৱৰ কাৰণে কিছুমান খৰচ লাক্সাৰিৰ ওপৰত চফৰ ওপৰত বেছি হ'ব পাৰে, ইয়াৰ বাবেও সাৱধানতা অৱলম্বন কৰিব লাগিব। আপুনি বিশেষকৈ যিবোৰ শ্বপ কৰা খৰচ আছে, ষ্টেটাছ মেইনটেইন কৰা খৰচ আছে, সেইবোৰৰ পৰা বাচি থাকিব লাগে। এতিয়া মাহৰ শেষৰ ফালে শনিৰ প্ৰভাৱৰ কাৰণে কিছুমান পুৰণি ৰৈ যোৱা খৰচ-পোনচৰ সন্মুখলৈ আহিব পাৰে। পেণ্ডিং বিলছ আছিল সেইবোৰ সন্মুখলৈ আহিব পাৰে। বা আপুনি অফিচ পেপাৰ যিবোৰ ড্ৰয়াৰ্ছত এনেয়ে পেলাই থৈ দিয়ে, সেইবোৰ আকৌ ক্লিন আপ টাইমৰ সময়ত সন্মুখলৈ আহিব পাৰে, যাৰ কাৰণে খৰচৰ লিমিট বাঢ়িবলৈ গৈ আছে। ইয়াত ফাইন্স বুলি কওক, লেট ফিজ বুলি কওক, এই সকলোবোৰৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। তাৰ পিছত কথা আহে আপোনাৰ বাবে ইনভেষ্টমেণ্টছৰ। তেন্তে এই মাহত কোনো এনেকুৱা নতুন টেকন'লজিলৈ, ডিজিটেল টুল বা কোৰ্চ শিকাত আপুনি পইচা খটুৱাব লাগে যিয়ে আপোনাৰ প্ৰডাক্টিভিটি বঢ়াব, আপোনাক নেক্সট লেভেললৈ লৈ যাব। ইনভেষ্টমেণ্ট কেতিয়াও অথলে নাযায়, আৰু বিশেষকৈ যেতিয়া ইনভেষ্টমেণ্ট নিজৰ ওপৰত কৰা হয়, নিজৰ যোগ্যতা বঢ়োৱাত, নিজৰ টেলেণ্ট বঢ়োৱাত, নিজৰ নলেজ বঢ়োৱাত কৰা হয়। ই আজি নহয়, কিন্তু বহুত শ্বৰ্ট হোৱাইলৰ ভিতৰতে আপোনাক বহুত ভাল প্ৰফিট নিশ্চয় দিব। কোনো ডাঙৰ ইনভেষ্টমেণ্ট যদি আপুনি কৰিব বিচাৰে, তেন্তে তাৰ সলনি যি বৰ্তমানৰ ইনভেষ্টমেণ্ট আপোনাৰ হাতত এতিয়া আছে, তাৰ ওপৰত বেছি কনচেনট্ৰেট কৰক। এই কথাটো বুজি লওক যে প্ৰথমে আপুনি গ'ল্ড, মিউচুৱেল ফাণ্ডছ, প্ৰপাৰ্টিত পইচা লগাই লওক, তাৰ পিছত যিখিনি থাকিব তাক লৈ মাৰ্কেটত, ভলেটাইল মাৰ্কেটত, হাই ৰিস্ক ছেক্টৰত আপুনি ইনভেষ্টমেণ্ট কৰিবলৈ আগবাঢ়ক। যি ইনভেষ্টমেণ্টে আপোনাক দীৰ্ঘ সময়ৰ পৰা ভাল ৰিটাৰ্ণ দিয়া নাই, তাক বিক্ৰী কৰি, সলনি কৰি আপুনি ট্ৰেডিচনেল ইনভেষ্টমেণ্টছৰ দিশলৈ সেই ফাণ্ডক সলনি কৰি দিব লাগে। এই মাহটোৰ বাবে এটা স্মাৰ্ট পদক্ষেপ এইটোও হয় যে পোনে পোনে ৰিস্ক ভৰা মাৰ্কেটত পইচা লগোৱাৰ সলনি আপোনাৰ বাবে ইণ্ডেক্স ফাণ্ডছ আছে, ETF আছে, বণ্ডছ আছে, গভৰ্ণমেণ্ট বণ্ডছ আছে, এনেকুৱা ঠাইত পইচা লগোৱাটো বেছি প্ৰফিটেবল প্ৰমাণিত হ'ব। বা পোনে পোনে শ্বেয়াৰ মাৰ্কেটৰ তুলনাত যদি চোৱা যায়, তেন্তে ইয়াত হাই ভলেটিলিটি য'ত দেখিবলৈ পোৱা যায়, তাৰ পৰা দূৰত্ব বজাই ৰাখেহে, কাৰণ এই মাহত গুৰু আৰু সূৰ্যৰ প্ৰভাৱ আটাইতকৈ বেছি ষ্ট্ৰং দেখিবলৈ পোৱা যাব। ইয়াৰ বাবে হেল্থ, টেকন'লজি, ৱেলনেছ ছেক্টৰ, এনেকুৱা ছেক্টৰত আপুনি পইচা লগাব লাগে। ফাৰ্মাচিউটিকেল কোম্পানীজত পইচা লগাব লাগে। যদিও শ্বৰ্ট টাৰ্মৰ বাবে কৰে, কিন্তু শ্বৰ্ট টাৰ্মৰ ভিতৰতো ই আপোনাক ভাল ৰিটাৰ্ণ দিব পাৰে। এতিয়া ইনভেষ্টমেণ্টক লৈ যেতিয়া আমি টেকন'লজিৰ কথা পাতোঁ, এডভান্সড টেকন'লজিৰ কথা পাতোঁ, তেন্তে তাত ৫ৰ পৰা ১০% আপুনি লিকুইড ফাণ্ডছত নিজৰ পইচা ট্ৰেন্সফাৰ কৰাটো ভাল প্ৰমাণিত হ'ব। বাকী আপুনি এনেকুৱা যিকোনো ইনভেষ্টমেণ্টছ কৰে, এইটো আমি কথা পাতি আছোঁ জ্যোতিষীয় মাৰ্গদৰ্শনৰ, জ্যোতিষীয় দৃষ্টিৰে ক'ত লাভ আছে। কিন্তু আপুনি যিয়েই ইনভেষ্টমেণ্ট নকৰক কিয়, তাৰ বাবে ইনভেষ্টমেণ্ট এক্সপাৰ্টছ থাকে, তেওঁলোকৰ পৰা ইয়াত এডভাইচ নিশ্চয় ল'ব। এতিয়া ইয়াতেই এইটোও যদি কথা পাতোঁ, তেন্তে আগষ্টৰ মিডলত বুধ অস্ত হোৱাৰ কাৰণে হঠাতে কোনোবা নহয় কোনোবা ফাইনেন্সিয়েল নিড আপোনাৰ সন্মুখলৈ আহিব পাৰে। এই কাৰণেই লিকুইডিটি আপোনাৰ বাবে আটাইতকৈ বেছি প্ৰায়ৰিটি থাকিব। এই কাৰণেই অলপ লিকুইড ফাণ্ডছতো আপুনি ইনভেষ্ট কৰিব লাগে, য'ৰ পৰা ইমিডিয়েটলি যি পইচা আপোনাক লাগে সেয়া আপুনি উলিয়াব পাৰে। যিকোনো ধৰণৰ ধাৰ বা লোন লোৱাৰ পৰা আপুনি বিশেষকৈ বাচি থাকিব লাগিব। পৰিয়ালত কোনো পুৰণি প্ৰপাৰ্টি আছে বা কোনো পুৰণি ইনভেষ্টমেণ্ট আছে যি দীৰ্ঘ সময়ৰ পৰা ওলমি আছিল, তাকো এই মাহত সমাধান কৰাৰ দিশত বেছি প্ৰয়াস কৰিব। সকলোকে একেলগে বহুৱাই কথা পাতিবলৈ প্ৰয়াস কৰিব। গুৰুৰ উদয় হোৱাৰ বাবে পৰিয়ালৰ জ্যেষ্ঠ লোকসকলৰ এডভাইচ আৰু মাৰ্গদৰ্শন আপোনাৰ বাবে ইয়াত আটাইতকৈ বেছি লাভজনক প্ৰমাণিত। কোনো আৰু আটাইতকৈ বেছি লাভজনক প্ৰমাণিত হ'ব। ফেমিলি লাইফ এতিয়া আগষ্টৰ আৰম্ভণিতে আপুনি লাভ পাব। এমিলি এতিয়া আগষ্টৰ আৰম্ভণিতে পৰিয়ালত বহুত বেছি এনাৰ্জি আৰু বহুত বেছি এনাৰ্জেটিক দেখিবলৈ পোৱা যাব। কথা-বতৰা দেখিবলৈ পোৱা যাব। সৰু কথাত আৰ্গুমেণ্ট হোৱাৰ সম্ভাৱনাও সম্পূৰ্ণ আছে। এইটো ক'ব পাৰি যে ডিফাৰেন্স অফ অপিনিয়ন আছে, তাত আপুনি নিজৰ কথা জাপি দিবলৈ বিচাৰে। ৮ আগষ্টত বৃহস্পতিৰ উদিত হোৱাটোৱে এই পাৰিবাৰিক পৰিৱেশত অলপ চিৰিয়াছনেছ লৈও আহিব। ঘৰৰ জ্যেষ্ঠসকল আছে, তেওঁলোকৰ আশীৰ্বাদ আপুনি পাব। তেওঁলোকৰ এডভাইচৰ পৰা পৰিয়ালৰ আবদ্ধ হৈ থকা কামবোৰ এতিয়া ফাষ্ট গতিৰে আগুৱাই যাব। ঘৰত কোনো মাংগলিক কাৰ্য বা ধাৰ্মিক অনুষ্ঠানৰ প্লেনিং যদি আপুনি বনাই আছিল, তেন্তে ঘৰৰ পৰিৱেশত ই বহুত পজিটিভ মাছ নিডেড চেঞ্জ লৈ আহিব পাৰে। আৰু লাইফ পাৰ্টনাৰৰ সৈতে আপোনাৰ সম্পৰ্কত এই মাহত বেছি ক্লেৰিটিৰ অভাৱ দেখিবলৈ পোৱা যাব। কথাবোৰ মুকলিকৈ নাপাতে, কিছুমান কথা লুকুৱায়।
এইটো ইয়াত প্ৰব্লেমৰ কাৰণ হয়। আৰু বিশেষকৈ ১৪ আগষ্টৰ পিছত যেতিয়া বুধৰ প্ৰভাৱ অলপ খেলি-মেলি হৈ পৰিব, তেতিয়া কমিউনিকেশ্যন গেপো দেখিবলৈ পোৱা যাব। ক'ল্ড শ্ব'ল্ডাৰ ট্ৰিটমেণ্টটি দেখিবলৈ শ্ব'ল্ডাৰ ট্ৰিটমেণ্ট দেখিবলৈ পোৱা যাব, য'ত কথা বতৰা পৰিছে, কিন্তু দুয়োজনে নিজৰ নেফালে মুখ ঘূৰাই শুই পৰিছে। এই সময়ত নিজৰ কথাৰ ওপৰত বহুত বেছি কণ্ট্ৰল ৰাখিব। চেষ্টা কৰিব যে ঘৰৰ কথাবোৰ বাহিৰৰ মানুহৰ সৈতে বা বহুত মানুহৰ অভ্যাস থাকে যি মনত ফিল কৰে সেয়া হোৱাটছএপত, ছ'চিয়েল মিডিয়াত ষ্টেটাছ লগায়, এইবোৰ কৰাৰ পৰা বিৰত থাকিব। বাহিৰৰ মানুহবোৰে কেৱল তমাচা চাবলৈ বিচাৰে, ঘৰত তমাচা কি চলি আছে সেয়া ফাইণ্ড আউট কৰিবলৈ বিচাৰে। গতিকে এনেকুৱা ছিচুৱেশ্যনৰ বাবে ছ'চিয়েল মিডিয়াত কোনো কথা পতাৰ পৰা বিৰত থাকিব। এতিয়া মংগলৰ গোচৰে আপোনাৰ তৃতীয় ভাৱক এক্টিভেট কৰিবলৈ গৈ আছে। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ ভাই-ভনীৰ মাজৰ সম্পৰ্ক যি আছে সেয়া আৰু বেছি ভাল হ'বলৈ গৈ আছে। কিন্তু মংগলৰ এনাৰ্জি আছে। কেতিয়াবা কেতিয়াবা এনেকুৱা সময়ত এইটোও দেখিবলৈ পোৱা যাব যে ইগো ফাইট হৈ যায়, অহংকাৰ বাঢ়ি যায়। তেওঁলোকক বাৰে বাৰে এইটো দেখুৱায় যে মই ডাঙৰ, মই যি কৈছোঁ সেয়া কৰিব লাগিব। গতিকে ইয়াৰ পৰা আপুনি সাৱধান হ'ব লাগিব। সৰ্বমুঠতে এই সময় তেওঁলোকৰ সৈতে মিলি কোনো প্লেন এক্সিকিউট কৰাৰ হয়। সৰু-সুৰা ফেমিলি ট্ৰিপ আছে, ইয়াক প্লেন কৰক। এই যি মাজত ফ্ৰিকশ্যন আছে ইয়াক কম কৰিব। অলপ ৰিলিফ আপোনালোক সকলোকে দিব। আৰু পৰিয়ালত কোনো মেম্বাৰ বিশেষকৈ মা-দেউতা আছে, তেওঁলোকৰ হেল্থক লৈ চিন্তাবোৰ বাঢ়ি আছে, হেল্থো ঠিকে নাথাকে, সদায় কেতিয়াবা জইণ্টছ পেইনৰ অভিযোগ থাকে, কেতিয়াবা বেক পেইনৰ অভিযোগ থাকে, কেতিয়াবা ষ্টমাক পেইনৰ অভিযোগ থাকে, তেন্তে ইয়াক এই সময়ত ইগনোৰ নকৰিব। ইয়াত তেওঁলোকৰ বাবে সঠিক ডাক্তৰ কনচাল্টেশ্যন বাছনি কৰাটো বহুত জৰুৰী। আৰু যিহেতু গুৰু কৰ্কৰ ৰাশিটো উদিত হ'ব, নিজৰ উচ্চ ৰাশিটো উদিত হ'ব, তেওঁলোকৰ হেল্থৰ ওপৰত অলপ মনোযোগ আপুনি বেছিকৈ দিব লাগে। ৰেগুলাৰ চেকআপ কৰাই লোৱাটো এটা ভাল ডিচিজন হয়। ষ্টুডেণ্টছ এণ্ড এডুকেশ্যন এতিয়া আগষ্টৰ আৰম্ভণিতে মংগলৰ গোচৰ আপোনাৰ বাবে এনাৰ্জিৰ স্তৰ বঢ়াবলৈ গৈ আছে। যিকোনো ছাবজেক্ট নহওক কিয়, কোনো বহুত বেছি আপোনাক কম্পিটিটিভ ছাবজেক্ট যেন লাগে, বহুত ডিফিকাল্ট ছাবজেক্ট যেন লাগে, বহুত জটিল ছাবজেক্ট যেন লাগে, কিন্তু তাতো যদি আপুনি চেলেঞ্জ একচেপ্ট কৰি লয়, তেন্তে চেলেঞ্জ ছাকচেছফুল প্ৰমাণিত হ'ব। বুধৰ ১৪ আগষ্টত অস্ত হোৱা আৰু তাৰ পিছত সিংহ ৰাশিলৈ যোৱাটোৱে এই কথাৰ সংকেত নিশ্চয় দিয়ে যে মাহটোৰ দ্বিতীয় ভাগত কনচেনট্ৰেট কৰাত বহুত বেছি প্ৰব্লেম আহিবলৈ গৈ আছে। মন সোনকালে বিচলিত হৈ যায়, ইফালে-সিফালে ডিষ্ট্ৰেকশ্যন দেখিবলৈ পোৱা যায়। আপোনাক সৰু এডভাইচ দিম আৰু এইটো প্ৰেক্টিকেল এডভাইচ হয়। যিবোৰেই ইম্পৰ্টেণ্ট ছাবজেক্টছ আছে, প্ৰজেক্টছ আছে, তাৰ প্ৰস্তুতি আগতেই কৰি লওক। ১৪ আগষ্টৰ আগতেই সম্পূৰ্ণ যদি আপুনি প্ৰস্তুতি কৰি লয়, প্ৰেজেণ্ট কৰি দিয়ে, তেন্তে আপুনি জয়ী হ'ব। আৰু যিবোৰ ষ্টুডেণ্টছে হায়াৰ এডুকেশ্যনৰ বাবে প্ৰস্তুতি চলাই আছে, কোনো ডাঙৰ ইউনিভাৰ্চিটিতো এডমিশ্যনৰ বাবে প্ৰস্তুতি চলাই আছে, আপোনাৰ বাবে এই স্থিতি পজিটিভ পৰিৱৰ্তন লৈ আহিব পাৰে। গুৰুৰ কৰ্কট ৰাশিটো উধোৱাটোৱে এডুকেশ্যনৰ ক্ষেত্ৰত নতুন অপৰচুনিটিজ আপোনাৰ বাবে লৈ আহিব পাৰে। যিবোৰ দুৱাৰ বন্ধ হৈ গৈছিল সেয়া আকৌ খোল খাব পাৰে। আৰু কোনো কম্পিটিশ্যন এক্সামৰ প্ৰস্তুতি যদি আপুনি চলাই আছে, তেন্তে এই মাহে আপোনাক ডিচিপ্লিন জৰুৰী বুলি দেখুৱাব। আপোনাক বুজাব যে শ্বৰ্টকাট হ'ব নোৱাৰে। শনিৰ দৃষ্টিৰ প্ৰভাৱ যি আছে, ই কষ্টৰ ফল পলমকৈ নিশ্চয় দিয়ে, কিন্তু বহুত ষ্ট্ৰং দিয়ে। যাক আমি কওঁ যে ভেটি স্থাপন কৰাৰ সময় হৈ পৰে, তেন্তে সাৰে-সাতিয়ে সেই ভেটি বনায়, যাৰ ওপৰত ডাঙৰৰ পৰা ডাঙৰ বিল্ডিং থিয় হয়। তেন্তে আপোনাৰ বাবেও এইটোৱেই হয়। শ্বৰ্টকাটক আঁকোৱালি লোৱাৰ ভুল নকৰিব। নিজৰ নলেজক বঢ়াওক, কষ্ট কৰক, ই আপোনাক বহুত ভাল ৰিজাল্ট দিব। আনহাতে যিসকল লোক কোডিঙৰ লগত, বা ক'ব পাৰি যিসকল টেলিকম ছেক্টৰৰ লগত বা কমিউনিকেশ্যন ছেক্টৰৰ লগত জড়িত হৈ আছে, আপোনাক এই সময়ত বহুত বেছি ভাল গ্ৰথ নিজৰ ষ্টাডিত, নিজৰ ষ্ট্ৰীমত দেখিবলৈ পোৱা যাব পাৰে। যদি আপুনি ডিজাইনিং, মাছ মিডিয়া বা কোনো ক্ৰিয়েটিভ ফিল্ডৰ লগত জড়িত হৈ আছে, তেন্তে এই সময় আপোনাৰ বাবে আৰু বেছি বেটাৰ প্ৰমাণিত হ'ব পাৰে। কোনো ডাঙৰ এচিভমেণ্ট আপুনি পাব পাৰে। এতিয়া মংগল আৰু বুধৰ মিক্স এনাৰ্জি যি আছে, ই আপোনাৰ প্ৰজেক্টছক বেষ্ট ধৰণে প্ৰেজেণ্ট কৰাত হেল্প কৰিবলৈ গৈ আছে। কিন্তু এই কথাটোৰ ধ্যান ৰাখিব লাগিব যে ১৪ তাৰিখৰ আগৰ ডেডলাইন আছে যে আপুনি এইটো প্ৰেজেণ্ট কৰিব লাগিব। পেৰেণ্টহুড এই মাহত পঞ্চম ভাৱত গুৰুৰ শুভ প্ৰভাৱ থকাৰ কাৰণে ৮ আগষ্টত গুৰুৰ উদিত হোৱাটোৱে আপোনাৰ সন্তান এডুকেশ্যনৰ ক্ষেত্ৰৰ লগত যদি জড়িত হৈ আছে, তেন্তে কেৰিয়াৰৰ পৰ্যায়ত তেওঁলোকে বহুত ডাঙৰ ছাকচেছ লাভ কৰিবলৈ গৈ আছে। গুৰুৰ কৃপাত সন্তানৰ চিন্তাধাৰাত মেচিউৰিটি দেখিবলৈ পোৱা যাব। নিজৰ গোলছক লৈ তেওঁলোক আৰু বেছি চিৰিয়াছ হয় আৰু মেচিউৰ্ড হয়, আৰু বেছি হাৰ্ড ৱৰ্ক কৰে, এইটো দেখিবলৈ পোৱা যাব।
আৰু দীৰ্ঘ সময়ৰ পৰা তেওঁলোকৰ কোনো এচিভমেণ্টৰ অপেক্ষা যদি আপুনি কৰি আছিল যে ৰিজাল্ট আহি গৈছে কিন্তু এৱাৰ্ড এতিয়ালৈকে পাব পৰা নাই, এতিয়ালৈকে এই কথাৰ ইয়াত সম্পূৰ্ণ ধৰণে সমীক্ষা হোৱা নাই, বা এইটো ক'ব পাৰি যে যি এক্সপ'জাৰ পাব লাগিছিল সেয়া পাব পৰা নাই, তেন্তে এতিয়া আগষ্টৰ শেষৰ ফালে এই গুড নিউজ আপুনি পাবলৈ গৈ আছে। আগষ্টৰ আৰম্ভণিতেই আপুনি দেখিব যে মংগলৰ গোচৰে আপোনাৰ কনফিডেন্স বঢ়াব, যাৰ দ্বাৰা সন্তানৰ সৈতে আৰু বেছি মুকলিকৈ আপুনি কথা পাতিব পাৰিব। ক'ৰবাত নহয়, ক'ৰবাত যিবোৰ কথা আপুনি লুকুৱাবলৈ প্ৰয়াস কৰিছিল, বা এইটো ক'ব পাৰি সন্তানৰ সৈতে কথা নাপাতে, টেনচন ষ্ট্ৰেছ হ'ব, তেন্তে সেয়া এতিয়া ফাইনেলি সঠিক ধৰণে কথাটো সন্মুখত ৰখা ইয়াত হ'ব। যদিও 14 আগষ্টৰ পিছত বুধ অস্ত হোৱাৰ কাৰণে কেতিয়াবা তেওঁলোকৰ কথা বুজাত কনফিউজনো উৎপন্ন হ'ব পাৰে। এই সময়ছোৱাত তেওঁলোকৰ ওপৰত নিজৰ ইচ্ছাবোৰ জাপি দিয়াৰ সলনি তেওঁলোকৰ কথাবোৰ শুনি লওক, এবাৰ যি ক'ব বিচাৰে। তেওঁলোকৰ মনৰ ক্ষোভ যি আছে সেয়া তেওঁলোকক উলিয়াবলৈ দিয়ক। হয়তো এনেকুৱা হ'ব পাৰে যে নিজৰ মনৰ ক্ষোভ উলিওৱাৰ পিছত তেওঁলোকে কাম লোৱাটো লাভজনক হ'ব, পেচেন্সেৰে চুধাটো লাভজনক হ'ব। এতিয়া সন্তানৰ হেল্থৰ দৃষ্টিৰে মাহৰ প্ৰথম ভাগ যি আছে সেয়া বহুত ভাল হয়। কিন্তু 14 আগষ্টৰ পিছৰ যি দ্বিতীয় ভাগৰ কথা আহে, তাত অলপ এলাৰ্ট হৈ থাকিব লাগিব। বুধ অস্ত হোৱাৰ কাৰণে ইয়াত সৰু-সুৰা ছিজনল বেমাৰ বুলি কওক, ভাগৰ বুলি কওক, এইবোৰ তেওঁলোকৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। তেওঁলোকৰ দিনচৰ্যা আৰু ডায়েটৰ ওপৰতো আপুনি মনোযোগ দিয়াৰ প্ৰয়োজন আছে। যিবোৰ সন্তানে ঘৰৰ ভিতৰত সঠিক সময়ত খানা নাখায় বা কেৱল কাম চলাবলৈ খানা খাই লয় আৰু ওলাই যায় কোচিঙৰ বাবে, স্কুলৰ বাবে, তেওঁলোকৰ ওপৰত অলপ বেছি মনোযোগ দিব। তেওঁলোকৰ বয়স কম, গতিকে তেওঁলোকৰ ছিকিউৰিটিৰ ওপৰত বিশেষ মনোযোগ দিয়াৰ প্ৰয়োজন আছে। স্কুললৈ যায়, ট্ৰেইনিঙৰ বাবে যায়, কোচিঙৰ বাবে যায়, তাত অলপ আপুনি মনোযোগ তেওঁলোকৰ ওপৰত বেছিকৈ দিব লাগিব। আৰু যিবোৰ নিউলি মেৰাইড বা কাপলছ আছে, সন্তান প্ৰাপ্তিৰ ইচ্ছুক হয়, 8 আগষ্টৰ পিছৰ সময় আপোনাৰ বাবে ফেভাৰেবল বেছি হয়। বৃহস্পতিৰ উদয় হোৱাটোৱে জীৱনত নতুন আৰম্ভণি আৰু পজিটিভিটিক লৈ আহিবলৈ গৈ আছে। আমাৰ তাৰা সিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষীয় দৃষ্টিৰে এই সময়ত কোনো শুভ সংকেত আপুনি পাব পাৰে। কনচিভমেণ্টৰ লগত জড়িত আপোনাক ইয়াত গুড নিউজ মিলিব পাৰে। মেডিকেল ট্ৰিটমেণ্ট যদি আপুনি লৈ আছে, তেন্তে ইয়াত সঠিক পৰিণাম বা এইটো ক'ব পাৰি পজিটিভ ৰিজাল্ট আপুনি দেখিবলৈ পাব পাৰে। তেন্তে এই চিচুৱেশ্যন শুভ খবৰ নিশ্চয় লৈ আহিব। কম্পিটিশ্যন এণ্ড এনিমিছ এই মাহত আপোনাৰ ৰাশি স্বামী মংগল বেছি কথা বা কুইক ৰিপ্লাই দিয়াৰ বাবে আপোনাক উস্তনি দিবলৈ গৈ আছে। আপোনাৰ বাবে এটা সৰু মন্ত্ৰ আছে। এইটো মূল মন্ত্ৰ হয় আপোনাৰ বাবে আগষ্ট মাহৰ। যেতিয়াই কোনোবাই আপোনাক উস্তনি দিয়ে বা আপোনাৰ সমালোচনা কৰে, আপোনাক সকলোৰে সন্মুখত তল পেলোৱাৰ প্ৰয়াস কৰে, 5 ছেকেণ্ডৰ বাবে মনে মনে থাকি স্মাইল কৰি দিয়ক তাৰ সন্মুখত। এই চাইলেন্স যি আছে, ই বিৰোধীসকলক কনফিউজ কৰে। যেতিয়া ৰিপ্লাই নিদিয়ে, তেন্তে সন্মুখৰজনে নিজৰেই কথাৰ কণ্ট্ৰাডিকশ্যন কৰিবলৈ আৰম্ভ কৰে, নিজে এক্সপ'জ হৈ যায়। আজিৰ সময়ত শত্ৰু কেৱল মুখামুখিকৈ নাথাকে, ছ'চিয়েল মিডিয়াতো আছে। আৰু আগষ্টৰ মিডলত বুধ অস্ত হোৱাৰ সময়ছোৱাত নিজৰ পাৰ্চনেল বা প্ৰফেশ্যনেল ডাটাক লৈ আপুনি হ'ব লাগিব। যিকোনো এনেকুৱা ব্যক্তিৰ সৈতে বা যিকোনো এনেকুৱা লিংকত ক্লিক নকৰিব যাৰ ওপৰত আপোনাৰ ট্ৰাষ্ট নাই। একাউণ্ট চাফা হোৱাৰ চিচুৱেশ্যন সৃষ্টি হ'ব পাৰে, যাক আমি ফিছিং এটেক বুলি কওঁ, মালৱেৰ বুলি কওঁ। এনেকুৱা চিচুৱেশ্যন ইয়াত হ'ব পাৰে। যিবোৰ আপোনাৰ ইম্পৰ্টেন্স ডকুমেণ্টছ আছে, সেয়া কলেজৰ লগত জড়িত হ'ব পাৰে, এডুকেশ্যনৰ লগত জড়িত হ'ব পাৰে, বা ঘৰৰ পেপাৰ্ছ আছে, কোনো প্ৰপাৰ্টিৰ পেপাৰ্ছ আছে, কোনো ইনভেষ্টমেণ্টৰ লগত জড়িত আপোনাৰ পেপাৰ্ছ আছে। তাক বহুত বেছি ছেফ আৰু ছিকিউৰ ৰাখিব লাগিব। যিকোনো এনেকুৱা ব্যক্তিৰ সন্মুখত ইয়াৰ কথা নুলিয়াব যাৰ ওপৰত আপুনি 100% ট্ৰাষ্ট নকৰে। নিজৰ ফোন আৰু কম্পিউটাৰৰ পাছৱৰ্ড সলনি কৰি লওক অফিচত। এই সৰু কামটো যি আপুনি কৰি আছে, ই মেণ্টেল পিচ আপোনাক প্ৰদান কৰি দিব। আৰু আপোনাৰ কোনো ব্যক্তিৰ সৈতে কোনো পুৰণি বিবাদ চলি আছিল, শত্ৰুতা আছিল, তেন্তে তাক সমাধান কৰাৰ সলনি কোনো তৃতীয় পাৰ্টি অৰ্থাৎ আপোনালোক দুয়োৰে পাৰ্টিৰ যিয়ে ৰিছপেক্ট কৰে, যি মিডিয়েটৰ হ'ব পাৰে, তেওঁক লগত লৈ ইয়াক সমাধান কৰাৰ প্ৰয়াস কৰিব। যদি ফ্ৰণ্ট ফেচ টু ফেচ আপুনি সেই বিৰোধীৰ ওচৰলৈ গুচি যায়, তেন্তে ই আপোনাৰ বাবে বহুত ডাঙৰ প্ৰব্লেমক ইয়াত জন্ম দিব পাৰে। ইয়াতেই গুৰু অস্ত আছে, এতিয়া যিদৰেই উদিত হ'ব, তাৰ লগতে আপুনি দেখিব যে আপোনাৰ ওচৰত এনেকুৱা কোনো এক্সপিৰিয়েঞ্চ ব্যক্তিৰ ছাপোৰ্ট মিলিব পাৰে, যিয়ে আপোনাক সেই সুযোগটোত বহুত ডাঙৰ লাভ দি দিয়ে। বা এইটো ক'ব পাৰি বায়াখনে যি আছে, সেয়া আপোনাৰ ফেভৰত হৈ যায়। নিজৰ এনাৰ্জিক যুঁজত খৰচ কৰাৰ সলনি কামত লগাওক। ইয়াত নিজকে গ্ৰ' কৰাত লগাওক, নতুন বস্তুবোৰ শিকাত লগাওক।
ষ্ট্ৰেছ যি আপুনি লয় অবাবৰ কথাবোৰৰ যে সিয়ে এইটো কৈ দিলে, ইয়ে এইটো কৰি দিলে। তাৰ সলনি মোৰ ৰাস্তা কি হয় আৰু এই ৰাস্তাত মই স্পীড কেনেকৈ ধৰিব পাৰোঁ, কেনেকৈ আগবাঢ়িব পাৰোঁ, তাৰ ওপৰত ফ'কাছ বেছিকৈ কৰিব। হেল্থো এতিয়া ৰাশিস্বামী মংগল ২ আগষ্টৰ পৰা মিথুন ৰাশিত ট্ৰেনজিট কৰিবলৈ গৈ আছে। মংগলৰ এনাৰ্জিয়ে আপোনাক ফিজিকেলি বহুত বেছি এক্টিভ বনাবলৈ গৈ আছে, কিন্তু এইটো ধ্যান দিব। অভাৰ এক্টিভনেছ যি থাকে, খৰখেদা যি থাকে, লৰালৰি যি থাকে, ই ইনজুৰি এক্সিডেণ্টৰ কাৰণো হ'ব পাৰে। বিশেষকৈ বাহন চলোৱাৰ সময়ত, হেভি মেচিনাৰীৰ ইউজ কৰাৰ সময়ত আপুনি সাৱধানতা বেছিকৈ অৱলম্বন কৰিব লাগে। যিকোনো এনেকুৱা কাৰ্য আছে য'ত হেভি মেচিনাৰীক আপুনি অপাৰেট কৰে, তাত সাৱধান হৈ থাকিব। জৰুৰী নহয় কোনো ডাঙৰ এক্সিডেণ্ট হওক, মাচলছত ষ্ট্ৰেইন হৈ যোৱা, মোচোকা খোৱা বা বেক স্পাইনৰ লগত জড়িত কোনো গণ্ডগোল হৈ যোৱা, ইয়াৰ সম্ভাৱনা এই সময়ত বেছি হয়। ৮ আগষ্টত বৃহস্পতিৰ কৰ্কট ৰাশিত উদয় হোৱাটোৱে এইটো আপোনাৰ ডাইজেশ্যনৰ লগত জড়িত যিবোৰ প্ৰব্লেম চলি আছে তাৰ বাবে এটা পজিটিভ ৰিজাল্ট লৈ আহিব, পজিটিভ চেঞ্জ লৈ আহিব। যিবোৰ প্ৰব্লেমছ আছে তাৰ পৰা ৰিলিফ মিলি যাব। ১৪ আগষ্টত বুধৰ অস্ত হোৱাৰ পৰা পেটত গেছ, এচিডিটি বা ডাইজেশ্যনৰ লগত জড়িত সৰু-সুৰা সমস্যা আছে, ইয়াৰ সন্মুখীন আপুনি তথাপিও হ'ব লাগিব। এতিয়া শনিৰ বক্ৰী অৱস্থা যি চলিন ৰাশিত ই কেতিয়াবা টোপনিত প্ৰব্লেমো উৎপন্ন কৰিব। টোপনি নহাৰ কমপ্লেইনটো হ'ব। বহুত বেছি অবাবৰ কথাবোৰক লৈ ষ্ট্ৰেছ যি আপুনি কৰিবলৈ আৰম্ভ কৰি দিয়ে এই কাৰণেই ৰাতিৰ টোপনি পৰ্যন্ত নোহোৱা হ'ব পাৰে। যি বস্তুটোৰ বাবে আপুনি ষ্ট্ৰেছ লৈ আছে তাৰ বাবে এটাই মন্ত্ৰ থাকে, যি বস্তুটোক মই সলনি কৰিব পাৰোঁ তাৰ বাবে মই টেনচন ল'ব নালাগে, আৰু যি বস্তুটোক মই সলনি কৰিব নোৱাৰোৱেই তাক লৈ টেনচন কৰাটো মোৰ বাবে ৱেষ্ট হয়। গতিকে দুয়োটা কণ্ডিশ্যনতে টেনচন কৰাটো ৱেষ্ট প্ৰমাণিত হয়। এতিয়া ইয়াত শুক্ৰ আৰু কেতুৰ সিংহ ৰাশিত প্ৰভাৱ যি আছে, ই ইমিউনিটিৰ ওপৰতো আপোনাৰ অলপ প্ৰেছাৰ পেলাব পাৰে। এইটো ক'ব পাৰি বডি ফাইট কৰি আছে, কিন্তু আপুনি নিজৰ ৰাস্তা সলনি নকৰে। ছিজনেল ফিভাৰ বুলি ক'ব পাৰি, ডিঙিৰ লগত জড়িত কোনো ইনফেকচন বুলি ক'ব পাৰি। সেয়া যদি আপুনি ফেচ কৰি আছে, তেন্তে ইয়াৰ বাবে আপুনি সঠিক সময়ত ডাক্তৰ কনচাল্টেশ্যন লৈ নিজৰ মেডিচিনছ আৰম্ভ কৰি দিব লাগে। যদি নকৰে তেন্তে সময় যোৱাৰ লগে লগে ই আৰু বেছি গধুৰ হৈ পৰিব। ইমান প্ৰেছাৰ হৈ যাব, ইমিউনিটি ক্ৰেশ্ব হৈ যাব, যাৰ কাৰণে বেডত পৰিব লগা হ'ব পাৰে। লাভ লাইফ এণ্ড মেৰেজ এতিয়া জ্যোতিষত শুক্ৰ, কেতুৰ যুতিয়ে প্ৰায়ে সম্পৰ্কবোৰত কম্পেৰেটিভ ভাৱনা সৃষ্টি কৰে। আগষ্টত এটা নতুন প্ৰেক্টিচ কৰক, পজিটিভ উইথড্ৰল। এই পজিটিভ উইথড্ৰল বহুত জৰুৰী হয়। এই যি নিয়ম আছে, এই ৰুল যি আছে, ই এটা কথা কয়, যিকোনো গুৰুতৰ ডিছকাছন বা আৰ্গুমেণ্টৰ আগতে আপুনি লাইফ পাৰ্টনাৰৰ বাবে কমেও ৩টা সৰু পজিটিভ কাম কৰিব লাগিব, যেনে তেওঁলোকৰ পচন্দৰ সৰু বস্তু অনা বা ঘৰৰ কামত হেল্প কৰা, বা আকৌ তেওঁলোকক খানা খুৱাবলৈ কৰবালৈ বাহিৰলৈ লৈ যোৱা। ই ইমোচনেল বেংক একাউণ্টত ক্ৰেডিট জমা কৰিব, যাতে যেতিয়া আপুনি কোনো ইম্পৰ্টেণ্ট বিষয়ত কথা পাতে তেন্তে সন্মুখৰ ব্যক্তিজন ডিফেন্সিভ নহয়, মুকলিকৈ কথাটো বুজে। এইটো এটা মেজিকেল পজ টেকনিক হয়। এইটো আপুনি গ্ৰহণ কৰিব লাগিব। ঘৰত প্ৰৱেশ কৰাৰ আগতে গাড়ী বা ঘৰৰ দুৱাৰ মুখত ১ মিনিট ৰওক। কামৰ ষ্ট্ৰেছক এটা ইমাজিনাৰী বেগত বন্ধ কৰি দিয়ক, তাক এৰি দিয়ক। প্ৰায়ে মানুহৰ এটা প্ৰব্লেম থাকে, অফিচৰ ষ্ট্ৰেছ ঘৰলৈ লৈ আহে। ঘৰ পৰিয়ালৰ মেম্বাৰ্ছৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে, খং কৰে। এই যি প্ৰব্লেম আছে তাৰ সলিউশ্যন হয় এইটো, যে এটা ইমোচনেল বেগ বনাইছে, তাৰ ভিতৰত যিয়েই নিজৰ প্ৰব্লেম আছে তাক তাত আজি ৰাতিৰ বাবে বন্ধ কৰি দিছে। কাইলৈ পুৱা খুলিম, যেতিয়া অফিচলৈ ৰাওনা হ'ম। এই মেণ্টেল ডিটাচমেণ্ট যি আছে আপোনাৰ দাম্পত্য সুখক বাহিৰৰ নেগেটিভ এনাৰ্জিজৰ পৰা বচাই ৰাখে। এতিয়া ১৪ৰ পিছত বুধ অস্ত হ'বলৈ গৈ আছে, যাৰ অৰ্থ হ'ল যে শব্দবোৰৰ শক্তি কম হৈ পৰিব। এই সময়ত শব্দবোৰৰ সলনি ছাৰ্ভিচৰ লেংগুৱেজ গ্ৰহণ কৰক। তেওঁলোকৰ প্ৰতি মৰম প্ৰকাশ কৰিবলৈ শব্দ বিচাৰি আছে, তেন্তে ৰৈ যাওক। ইয়াৰ সলনি তেওঁলোকৰ বাবে কোনো পেণ্ডিং কাম শেষ কৰি দিয়ক। যি তেওঁলোকে বহুত সময়ৰ পৰা কথা পাতি আছিল যে এইটো খৰচ কৰিব লাগে, এইটো কিনিব লাগে, সেয়া তেওঁলোকক কিনি দিয়ক, বা তেওঁলোকে বহুত সময়ৰ পৰা আপোনাৰ হেল্পৰ ডিমাণ্ড কৰি আছিল, সেই হেল্প কৰি দিয়ক। ক'ৰবাত ঘৰৰ ভিতৰত কোনো মেইণ্টেনেঞ্চৰ লগত জড়িত আপোনাক কথা কোৱা হৈ আছিল, সেয়া কৰাই দিয়ক। তেওঁলোকৰ বাবে খানা বনাই দিয়ক। যি হ'ব পাৰে নিজৰ হাতৰ পৰা সেয়া কৰি লওক। ইমানখিনি কৰাটো শব্দৰ সলনি একচন যি আছে, ই বেছি ইম্প্ৰেছিভ হ'ব। এতিয়া গুৰুৰ কৰ্কট ৰাশিত উদয় হোৱাটোৱে ই পৰিয়াল আৰু ফিউচাৰৰ এক্সপানশ্যনো লৈ আহে। এই মাহত লাইফ পাৰ্টনাৰৰ সৈতে বহি পৰৱৰ্তী ৬ মাহৰ বাবে ভিজুৱেল প্লেন বনাওক। কোনো সৰু ট্ৰেভেল হ'ব পাৰে, কোনো ইণ্টাৰনেশ্যনেল ট্ৰেভেল হ'ব পাৰে, কোনো ধাৰ্মিক স্থান হ'ব পাৰে, ঘৰত পৰিৱৰ্তন হ'ব পাৰে, বা আকৌ যি আপোনাৰ বাবে
ফাইনেন্সিয়েল গোল আছে তাক নিৰ্ধাৰণ কৰা হ'ব পাৰে। যেতিয়া আপোনালোক দুয়োজনে একেলগে বহি ভিজন ক্ৰিয়েট কৰে, তেন্তে ইজনে সিজনৰ মাজত মতবিৰোধৰ সম্ভাৱনাবোৰ 0 হৈ পৰিব, কাৰণ এতিয়া আপোনালোক ইজনে সিজনৰ বিৰুদ্ধে নহয়, বৰঞ্চ এটা গোলৰ ফালে দুয়োজনে মিলি কষ্ট কৰি আছে। তেন্তে এইটো আপোনালোক দুয়োৰে বাবে বহুত বেছি ফেভাৰেবল আৰু পজিটিভ প্ৰমাণিত হ'ব। জব এণ্ড বিজনেছ 2 আগষ্টৰ পৰা মংগলৰ মিথুন ৰাশিলৈ যোৱাটোৱে আপোনাৰ ৱৰ্কপ্লেছত কম্পিটিশ্যনক বঢ়াব। আপুনি নিজৰ যিসকল কলিগইজ আছে তেওঁলোকৰ আগত থকাৰ চেষ্টা কৰিব। এই সময় কমিউনিকেশ্যন স্কিলছক উজ্জ্বলোৱাৰ হ'ব, নতুন স্কিলছক শিকাৰ হ'ব। যদি আপুনি মাৰ্কেটিং, চেলছ বা মিডিয়াৰ দৰে ছেক্টৰছৰ লগত জড়িত হৈ আছে, তেন্তে এই মাহটো আপোনাৰ বাবে মাইলষ্টন প্ৰমাণিত হ'ব পাৰে। 14 আগষ্টৰ পিছত বুধৰ অস্ত হোৱাৰ পৰা ৱৰ্কপ্লেছত মিছকমিউনিকেশ্যন হোৱা, মেইলৰ ভিতৰত ভুল কথা গৈ পোৱা, ভুল বস্তু ক্লায়েণ্টলৈ গৈ পোৱাৰ আশংকা বাঢ়িব পাৰে। এইটো ডেঞ্জাৰ হয়। ইম্পৰ্টেণ্ট যিকোনো আপুনি ইমেইল পঠিয়াব বিচাৰে, তেন্তে তাক দুবাৰ পঢ়ি লওক। এবাৰ চেক কৰি লওক যে এটাচমেণ্ট, যি মই ইয়াত কৈছো, সেয়া এটাচমেণ্ট আছে নে নাই। অন্যথা আনপ্ৰফেচনেল টেগ আপোনাৰ ওপৰত লাগিব পাৰে। আৰু কোনো নতুন প্ৰজেক্ট আৰম্ভ কৰিব বিচাৰক, তেন্তে 14 আগষ্টৰ আগতে তাক ষ্টাৰ্ট কৰি লওক, তেতিয়া লাভত থাকিব। শনিৰ বক্ৰীচাল এই ইণ্ডিকেশ্যন ইয়াত এটা চাফাকৈ দিয়ে। যিবোৰ ৰেছপঞ্চিবিলিটিজ আপোনাক বহুত সময়ৰ পৰা পোৱা নাছিল, এতিয়া পাব পাৰে। কিন্তু ইয়াৰ লগতে কামৰ লোড যি আছে সেয়া বহুত বাঢ়িবলৈ গৈ আছে। তেন্তে ইয়াত যি বিচাৰিছিল পাই গ'ল, কিন্তু এতিয়া তাক সজাই ৰখা, তাক আগুৱাই নিয়া, তাক এক্সপাণ্ড কৰা। ইয়াৰ বাবে পেচেঞ্চ জৰুৰী হয়, হাৰ্ড ৱৰ্ক কৰাটো জৰুৰী হয়, নিজকে প্ৰুভ কৰাটো জৰুৰী হয়। গুৰুৰ 8 আগষ্টত উদিত হোৱাটোৱে এইটো বিজনেছমেনৰ বাবে এটা বহুত বেছি পজিটিভ ইণ্ডিকেশ্যন লৈ আহে। বিজনেছৰ এক্সপানশ্যন যদি আপুনি কৰিব বিচাৰে, তেন্তে 8 আগষ্টৰ পিছৰ সময় আটাইতকৈ ভাল প্ৰমাণিত হ'ব। মাৰ্কেটত আপোনাৰ ৰেপুটেশ্যন আৰু বাঢ়িব, কাষ্টমাৰ্ছৰ ট্ৰাষ্ট আপোনাক অৰ্জন কৰাৰ সুযোগ মিলিব। যিদৰে আমি আগতেও ডিছকাছ কৰিছিলোঁ যে শনিৰ দৃষ্টিয়ে আপোনাৰ ইনভেষ্টমেণ্টক অলপ শ্লো কৰি আছে। বিজনেছত নতুন পইচা লগোৱাৰ আগতে কেছ ফ্ল'ৰ কণ্ডিশ্যনক নিশ্চয় ধ্যানত ৰাখিব। কোনোবা সন্মুখত কমিটমেণ্ট কৰি দিয়ে, কিন্তু ইয়াত কেছ ফ্ল'ৱেই আপোনাৰ কম হ'বলৈ আৰম্ভ হৈ যায়। ছিজনছ আহে বিজনেছত যে ইয়াত কেছ ফ্ল' বহুত ভাল হয়, এই ছিজনত মই ইমান ভালকৈ ঘটিব নোৱাৰোঁ, তেন্তে তাক ধ্যানত ৰাখি আপুনি ইনভেষ্টমেণ্ট কৰিব লাগিব। আৰু যদি বিজনেছ পাৰ্টনাৰশ্বিপত কৰে, তেন্তে 14 আগষ্টলৈকে সকলোখিনি ক্লেৰিটিৰ সৈতে লিখি থৈ দিয়াটো বেটাৰ হয়। যি আপুনি কথা পাতে তাক ৰিটেন ফৰ্মত চহী কৰোৱাই ৰখাটো ভাল হ'ব। বুধ অস্ত হোৱাৰ সময়ছোৱাত ভাৰ্বেল এগ্ৰিমেণ্টৰ পৰা আপুনি বাচি থাকিব লাগে। এই মাহত কম কওক, বেছি দেখুৱাওক। কামৰ ৰিজাল্টক ক'বলৈ দিয়ক, শব্দক নহয়। এই মাহত আপোনাৰ সেই পুৰণি কণ্টেক্টছৰ পৰা আকৌ সংযোগ হোৱাৰ প্ৰয়াস কৰক যাৰ সৈতে যোৱা 6 মাহৰ পৰা আপুনি কথা পৰ্যন্ত পতা নাছিল। গুৰুৰ উদিত হোৱাটোৱে আপোনাৰ বাবে কোনোবা নহয় কোনোবা ব্যক্তি বা কোনো পুৰণি কণ্টেক্ট আছে, সেয়া আকৌ বিজনেছ লৈ আহিব পাৰে। ডাঙৰ কেছ ফ্ল' আপোনাৰ বাবে লৈ আহিব পাৰে, ডাঙৰ অপৰচুনিটি লৈ আহিব পাৰে। আৰু কেৰিয়াৰত ষ্টেগনেশ্যন অৰ্থাৎ স্থবিৰতা ফিল কৰি আছিল, তেন্তে আগষ্টৰ মিডলত কোনো এনেকুৱা সৰু টেকনিক বা কোনো ছফ্টৱেৰ শিকা আপুনি আৰম্ভ কৰিব লাগে, নিজৰ স্কিলক ডেভেলপ আৰম্ভ কৰিব লাগে, যি আপোনাৰ কামৰ লগত ৰিলেটেড হয়, যিয়ে আপোনাৰ কামৰ ভিতৰত এক নতুন এনাৰ্জি লৈ আহিব। যি স্থবিৰতা আছে সেই ফেজৰ পৰা আপোনাক বাহিৰলৈ উলিয়াব। সৰু পদক্ষেপ হয়, কিন্তু প্ৰফাইলক মাৰ্কেটত আপডেট দেখুৱাব। আউটেৰো তেন্তে এয়া আছিল আপোনালোক সকলোৰে বাবে মাহেকীয়া ৰাশিফল আগষ্ট 2026। আমাৰ তাৰা সিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জৰিয়তে আপোনাৰ ৰাশি অনুসৰি আমি এই সকলোবোৰ প্ৰেডিকশ্যনছ আপোনাক দিছো। আমি দেখিলো যে গ্ৰহবোৰৰ স্থিতিৰ অনুসৰি কোনটো ক্ষেত্ৰত আপুনি প্ৰগতি পাব আৰু ক'ত আপুনি সাৱধান হৈ চলিব লাগিব। সদায়ৰ দৰেই তাৰা সিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ তৰফৰ পৰা আপোনালোক সকলোৰে বাবে এইটোৱেই প্ৰাৰ্থনা কৰোঁ আৰু সদায় কৰিম যে আপোনাৰ আৰু আমাৰ পৰিয়াল সদায় সুখী থাকক, সম্পন্ন থাকক, সুৰক্ষিত থাকক আৰু সুস্থ থাকক। ঘৰ পৰিয়ালত জ্যেষ্ঠসকলৰ সংগ আৰু সুস্থ থাকক আৰু আশীৰ্বাদ সদায় আমাৰ লগত এনেদৰেই বৰ্তি থাকক। তাৰা সিতাৰা পণ্ডিত জ্যোতি এঠা থাক। জয় শ্ৰীৰাম আৰু জয় হিন্দ। বন্ধুসকল, আগষ্ট মাহৰ মানথলি ৰাশিফলৰ এই স্পেচিয়েল এপিছোডৰ ইয়াতেই সমাপ্তি ঘটিছে। আমাৰ এই কামক আৰ্থিকভাৱে সহায় কৰিবলৈ আৰু এনেধৰণৰ ভিডিঅ' আপোনালোকৰ ওচৰলৈ আহি থাকিবলৈ আপোনাৰ স্ক্ৰীনত দেখা পোৱা QR কোডত আপুনি আমাক দান কৰিব পাৰে। আপোনাৰ আটাইতকৈ সৰু সহায়খিনিও আমাৰ বাবে অতি ডাঙৰ, কিন্তু এইটো নিশ্চয়কৈ মনত ৰাখিব, এই সহায় একেবাৰেই বাধ্যতামূলক নহয়। যদি আপোনালোকে আমাৰ কাম ভাল পাইছে, তেন্তে এই ভিডিঅ'টো লাইক কৰক,
চেনেলটো ছাবস্ক্ৰাইব কৰক, বেল আইকনটো টিপক, আৰু এই ভিডিঅ'টো আপোনাৰ আপোনজনৰ ওচৰলৈ শ্বেয়াৰ কৰক, আৰু কমেণ্টত আমাৰ লগত নিশ্চয়কৈ কথা পাতক। আপোনাৰ কেনে লাগিল আমাক জনাব। আপোনালোকৰ মৰম আৰু আপোনালোকৰ আশীৰ্বাদ এইখিনিয়েই আমাৰ প্ৰকৃত উপাৰ্জন। অহা মাহত পুনৰ লগ পাম। তেতিয়ালৈকে নিজৰ যত্ন ল'ব। নমস্কাৰ।